নাম আছিল নুৰুদ্দিন খান। খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি নাম ল'লে নুৰুদ্দিন পল। খ্ৰীষ্টান ধৰ্মত দীক্ষা লৈ জেল যাত্ৰা নুৰুদ্দিন পলৰ। পাছে নুৰুদ্দিনৰ অপৰাধ কি? এইজন হৈছে নুৰুদ্দিন পল। পাছে কেইবছৰমানৰ পূৰ্বে নুৰুদ্দিন পলৰ নাম আছিল নুৰুদ্দিন খান। কেইটামান বছৰৰ পূৰ্বে ইছলাম ধৰ্মক ত্যাগ কৰি খ্ৰীষ্টান ধৰ্মক আঁকোৱালি লৈছিল নুৰুদ্দিনে। পাছে এইজন নুৰুদ্দিনে কেৱল যে নিজেই খ্ৰীষ্টান হৈছে এনে নহয়, খ্ৰীষ্টান ধৰ্মক আঁকোৱালি ল'বলৈ প্ৰলোভন দিয়ে অন্য মুছলমানকো। অন্যহাতে নিজকে কবিৰাজ বুলি চিনাকি দি বিভিন্ন ব্যক্তিৰ পৰা এইজন নুৰুদ্দিনে প্ৰবঞ্চনাৰে আত্মসাৎ কৰি আহিছিল ধন সম্পত্তি। পাছে 100 গৰু মাৰিলে এদিন বাঘৰো মৰণ হ'বই। গতিকে প্ৰবঞ্চনাৰ অভিযোগত বিশ্বনাথ আৰক্ষীৰ জালত পৰে এইজন নুৰুদ্দিন পল। আপোনালোকে অলৰেডি গম পাইছে, আমি যোৱাকালি এজন মানুহ ধৰিছোঁ। আমি আমাৰ গহপুৰ থানাৰ কেছ সংক্ৰান্তে, কেছটো 120/2025 আছিলে, গহপুৰ থানাৰ কেছ। এই কেছটো আছিলে, আপোনালোকে অলৰেডি গম পাইছে, আমি নুৰুদ্দিন খান পল বুলি এজন মানুহ, এখেতৰ বয়স হ'ব 41 বছৰ। এখেতক আমি যোৱাকালি এৰেষ্ট কৰিছোঁ। তাৰপিছত আমি এতিয়া সোধপোছ কৰি আছোঁ, প্লাছ আমি ফৰৱাৰ্ডো কৰিম। কাৰণ তেওঁ আছিলে নুৰুদ্দিন খান অৰিজিনেলি। তাৰপিছত সি কি কৰিলে, সি নৰ্থ লখিমপুৰত আছিলে মানুহটো। তাৰপিছত সি অৰুণাচলত গৈ ইটানগৰত তাতে মানুহ এজন চিনাকি পাই পেলাই তাতে কাম চাম কৰি খাই আছিলে। তাতে এজন পুলিচৰে, ছাব ইন্সপেক্টৰ অৰুণাচল পুলিচৰ, তাক লগ পালে। সি ছাব ইন্সপেক্টৰটো খ্ৰীষ্টিয়ান আছিলে। সি ক'লে যে তুমি এনেকৈ লেটেং পেটেং থকাতকৈ তুমি এটা কাম কৰিব পাৰে, বলক মোৰ লগত বুলি পেলাই চাৰ্চত লৈ গ'ল। চাৰ্চত লৈ গৈ পেলাই তাক এই বাইবেল পঢ়া শিকাই দিলে। তাৰপিছত বাইবেল পঢ়ি সি লাষ্টত সি নিজে মুছলিমৰ পৰা খ্ৰীষ্টিয়ান কনভাৰ্ট হৈ গ'ল। খ্ৰীষ্টান কনভাৰ্ট হোৱাৰ পিছত সি বাইবেলটো এনেকুৱা শিকিলে যে একদম থৰলি পঢ়ি পেলাই হেৰি কৰিলে। তাৰপিছত সি তাৰ পৰাও কিছুমান জ্ঞান আয়ত্ব কৰি পেলাই তাৰ পৰা ওলোৱাৰ পিছত সি বিভিন্ন জেগাত যায়, কেতিয়াবা ডিমাপুৰ, কেতিয়াবা ছত্তীশগড়, ক'ৰবাত বিভিন্ন ষ্টেটত যায়। তাৰপিছত লাষ্টত এজন সি আমাৰ মিচিং ছোৱালী লগ পালে গহপুৰৰে, তাক বিয়া পাতি তাকো খ্ৰীষ্টিয়ান হেৰি কৰাই দিলে, কনভাৰ্ট কৰাই দিলে। ঠিক তেনেকৈ হেৰি কৰি থাকোঁতে সি কি কৰিলে, লাষ্টত এই মানুহবিলাকৰ কিছুমান যে বেমাৰ হয় যে গাঁৱলীয়া, খুব ভিতৰুৱা গৰীব গাঁওবিলাকত সি কি কৰে, গৈ পেলাই যে এই বেমাৰটো মই ভাল কৰি দিব পাৰোঁ, তাৰ সেইটো বিনিময়ত মোক পইচা দিব লাগিব। ঠিক তেনেকুৱা সি তাত গৈ পেলাই মানুহবিলাকক ভাল কৰিব যায়। আৰু এইটো দিনত নকৰে, ৰাতিতহে কৰে। তাৰপিছত ৰুমৰ ভিতৰত তাক ড্ৰাগছ চাগছ খুৱাই দিয়ে, কিবা হেৰি খুৱাই, মানে নিচাজাতীয় কিবা বস্তু খুৱাই পেলাই তাক অলপ সময়ৰ কাৰণে, কিছুমানে খুব যদি পাথৰ চাথৰ হৈ যদি পেট বিষায়ো থাকে, তেতিয়া আল্টিমেটলি নিচাজাতীয় খোৱাৰ লগে লগে সেইটো ভাল হোৱাৰ নিচিনা হেৰি হৈ যায়, মানে পেইন ক্লিয়াৰ খোৱাৰ নিচিনা হৈ যায়। ঠিক মানুহবিলাক ভাবে যে সি বিৰাট ভাল কৰিব পাৰে, সাংঘাতিক ভাল কৰিব পাৰে। ঠিক তেনেকুৱা সি পইচা পাতি লৈ পেলাই তাৰ পৰা গুচি আহে আৰু তেনেকৈ সি ফেমিলিটো চলায়। আৰু এতিয়া ঘটনাটো হ'ল কি, সি মানুহবিলাকক কনভিন্স কৰি পেলাই, কোনোবা যদি হিন্দু আছে, কোনোবা যদি মুছলিমো হয়, তেওঁলোকক খ্ৰীষ্টিয়ানত কনভাৰ্ট কৰায়। বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।